বিশ্বকৰ্মা পূজা উপলক্ষে পৌৰসভাৰ পৰা এখনি মহাপুৰুষে নাট আয়োজন কৰিছে কি ক'ব কেনেকুৱা লাগিছে ভীষণ ভাল লাগিছে আৰম্ভণি সূত্ৰধাৰীৰ পৰা আৰম্ভ কৰি গায়ন বায়ন ইমান সুন্দৰ মানে তেওঁলোকৰ প্ৰদৰ্শন ভাবিব নোৱাৰি আৰু এতিয়া মানে আমি যিখন নাটক চাই আছোঁ প্ৰত্যেকজন মানে ভাৱৰীয়া ইমান সুন্দৰ মানে ভাৱে এক্টিং কৰিছে ভাবিব নোৱাৰি খুব ভাল লাগিছে ক'ৰ পৰা আনিছে টিমটো ক'ৰ পৰা আনিছে আমাৰ মাছৰহাট অসমবাসী ৰাইজলৈ কিবা শুভেচ্ছা জনাব নেকি মানে বিশ্বকৰ্মা পূজা হয় হয় বিশ্বকৰ্মা পূজাৰ উদ্দেশ্যে আমি গোটেই যোৰহাটবাসী সকলোলৈকে আপোনালোকৰ চেনেলৰ যোগেদি মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাৰ ধন্যবাদ ফালৰ পৰা কন্নড় তারর দেবতা
देश दिया, भक्ति दिया, बल वीर्य दिया प्रभु अनंत की। যদিও মহাবচন নিশু দেবতা হয় তোমার এই তেজদীপ্ত আশীর্বাদ লই তথাপিত পদে পদে উপেক্ষিত নির্যাতিত হই আর হই দিনহীন কন্যার জীবন তিরস্কারে পুরস্কার মোর তাক করি দেশে আলো নকল কামনা শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে আপোনালোকে শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে আপোনালোকে আজি পৌৰসভাৰ তৰফৰ পৰা খুব সুন্দৰভাৱে উদযাপন কৰিছে কি ক'ব এই বিষয়ে আমি প্ৰথমে মই আমাৰ পৌৰসভাৰ সকলো কৰ্মচাৰী পৌৰ সদস্য আৰু যোৰহাটীয়া ৰাইজক মই যোৰহাট পৌৰসভাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পৌৰসভাৰ বিশ্বকৰ্মা পূজাখিনি অকল পৌৰসভাৰ সদস্যই নহয় সমূহ যোৰহাটীয়া ৰাইজৰ আশীৰ্বাদত আজি অনুষ্ঠিত হৈছে। এইটো আমাৰ পৰম্পৰা। 2004 চনতে এই ভাওনাভাগি অনুষ্ঠিত কৰিছিলে। তাৰপিছত আমাৰ যোৰহাট পৌৰসভাৰ সকলো সদস্যই চিন্তা কৰি পেলাই ক'লোঁ যে এইবাৰো আমি এই ভাওনাভাগি অনুষ্ঠিত কৰিব পাৰিলে ভাল হয়। সকলোৰে আশীৰ্বাদত এতিয়ালৈকে বৰ্তমানলৈকে বৰ সুন্দৰকৈ এই ভাওনাভাগি চলি আছে। এইটো আমি পৌৰসভাৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকলে আহি পেলাই আমাক সহায় কৰিছে তেখেতসকলেও ধন্যবাদ, আৰু যিসকল আহিব পৰা নাই দূৰৈৰ পৰাই আমাক আশীৰ্বাদ দিছে তেখেতসকললৈ মই ধন্যবাদ। আপোনালোকে খালি ৰাইজে আশীৰ্বাদ দিব লাগে। আপোনালোকেও ক'ব যে পৰম্পৰা এই ৰক্ষা যদি পৌৰসভাই প্ৰতি বছৰে কৰিব পাৰে তেতিয়াহ'লে আমাৰ যথেষ্ট এই শংকৰী কলা কৃষ্টি ক্ষেত্ৰত আগুৱাই যাব পাৰিব। প্ৰাইম আছাম ডিজিটেলৰ তৰফৰ পৰা আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয় বহুত ধন্যবাদ। ছাৰ কি ক'ব? হয়, এই চগতে যোৰহাটবাসীক আমি আজি ধন্যবাদ জনাইছোঁ যি আমাৰ এই বিশ্বকৰ্মা পূজাভাগি অনুষ্ঠিত কৰাত আমাৰ সকলো সহায় সাৰথী আৰু আমাৰ কৰ্মচাৰীসকলেও যথেষ্ট সহায় আগবঢ়ালে। আৰু এয়া আমাৰ সভাপতিয়ে কৈ গৈছে যে সম্পূৰ্ণ 20 বছৰৰ পিছত আকৌ যোৰহাট পৌৰসভাত ভাওনাভাগি অনুষ্ঠিত কৰা হৈছে। আৰু এই ধৰণে আমি যাতে প্ৰত্যেক বছৰে এনেধৰণে ভাওনা পৰিৱেশন ইয়াত কৰাব পাৰোঁ, পূজাভাগি ভালধৰণে কৰিব পাৰোঁ এই আশা কৰিলোঁ। আৰু ৰাইজৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ। ধন্যবাদ। হয়, শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত আচলতে পূজা উৎসৱ পালন কৰা হয়। আৰু ঠিক সেইদৰে যোৰহাটতো বিভিন্ন ঠাইত শ্ৰী বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ অসম বাৰ্তা কাৰ্যালয়ৰ সন্মুখত। মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিদৰে আচলতে শ্ৰী বিশ্বকৰ্মা পূজা পালন কৰা হৈছিল পুৱাৰ পৰা